নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম বিনহাজ ইউটিউব চেনেল। আজি 8 ছেপ্টেম্বৰ। এই মুহূৰ্তত দিব লৈছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ। উজনি অসমত থাকিব নোৱাৰিব কোনো ধৰণৰ মিয়া। উজনিত মিয়াৰ লগত ন' কম্প্ৰমাইজ। কোনো শক্তিয়ে মিয়া বিৰোধী অভিযানত বাধা দিব নোৱাৰিব। আমাৰ সতীৰ্থক গ্ৰেপ্তাৰ কৰি সংগ্ৰামত বাধা দিব নোৱাৰিব। কাৰাগাৰ হৈছে সংগ্ৰামী জীৱনৰ অলংকাৰ। উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব, সেয়া স্পষ্ট কথা। জাতীয় সংগ্ৰামী সেনাই মিয়া বিৰোধী অভিযান চলাই থাকিব। জানিব পৰা মতে উজনি অসমত মিয়া ব্যৱসায়িক বিচাৰি চলাইছিল অভিযান। তাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছিল সংগ্ৰামী সেনা 4জনকৈ নেতাক আৰু ইয়াকে লৈ গৰ্জন চিতু বৰুৱা। তাৰ বিৰোধিতাৰে চিতু বৰুৱা হুংকাৰ যে কোনো কাৰণতে সংগ্ৰাম স্তব্ধ নহ'ব। দিব লৈছোঁ আন এটা খবৰ। পাচলি বেপাৰী নহয়, দম আছে যদি মিয়া গৰু বেপাৰী আগত ৰজা হওক। এইদৰে চিতু বৰুৱাক অপেন চেলেঞ্জ ইউনুছ তামুলীৰ। পাচলি বেপাৰী মিয়া কেইজনৰ ওপৰত ৰজা হৈ লাভ নাই। দম আছে যদি গৰু বেপাৰী আগত ৰজা হওক চিতু বৰুৱা। ভৌগোলিক জ্ঞান শূন্য চিতু বৰুৱা। অলপো জ্ঞান থকা হ'লেই মিয়া মানে বাংলাদেশী বুলি নকলেহেঁতেন। কেৱল ভাইৰেল হোৱাৰ কাৰণে লম্ফজম্ফ কৰে চিতুৱে। মিয়া মানে বাংলাদেশী বুলি কৈ বিপদত পৰিছে চিতু বৰুৱা। চিতু বৰুৱা মন্তব্যৰ পাছতে ইউনুছ তামুলীৰ এনেদৰে তোলা-ধুনা চিতু বৰুৱাক। দিব লৈছোঁ আন এটা খবৰ। 1 অক্টোবৰৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি চাওঁ আহক। সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। লগতে ইয়াৰ উপৰি 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। যদিহে আপোনাৰ উজ্বলা গেছৰ কানেকশ্যন আছে তেন্তে 250 টকাতে পাব চিলিণ্ডাৰ। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউল ল'ব যাওঁতে খেলি মেলি পালে 180034536111 দিয়ক অভিযোগ। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীক বিহা হ'ল জৰিমনা। বাৰে বাৰে যান বাহনৰ আইন উলংঘা কৰি বিপদত পৰিছে মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীক জৰিমনা বিহিলে পৰিবহণ বিভাগে। অভাৰ স্পীড ছিটবেল্ট পৰিধান নকৰি বিপদত মুখ্যমন্ত্ৰী। 7বাৰকৈ নিয়ম ভংগ কৰি জৰিমনাৰ সন্মুখীন মুখ্যমন্ত্ৰীগৰাকী। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াক জৰিমনা বিহিলে পৰিবহণ বিভাগে। 2500 টকা জৰিমনা বিহা হ'ল মুখ্যমন্ত্ৰীগৰাকীক। দিব লৈছোঁ ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ। অৱশেষত চিন্তামুক্ত হৈ পৰিল ৰাজ্যৰ হাজাৰ হাজাৰ মহিলা। কিয়নো তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। অৰুণোদয় আঁচনি নোপোৱাকৈ এতিয়াৰ পৰা কোনো এগৰাকী মহিলা নাথাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিলে ডাঙৰ ঘোষণা। ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRMলৈ। DC অফিচলৈ নোযোৱাকৈয়ে লাভ কৰিব ধন। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিৰ টকা। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব। লগতে গেছ কিনিলে আৰু লাভ কৰিব 250কৈ টকা। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিদেশী আশ্ৰয় মানি নলওঁ। বিজেপি চৰকাৰৰ নিৰ্দেশনা বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ। নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। অনুপ্ৰৱেশ আৰু বিদেশী আইন 2025ৰ বিৰোধিতাৰে জোৰ লৈ প্ৰতিবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ AJYCPয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। গোলাঘাট, লখিমপুৰ, নলবাৰী, ধেমাজিত AJYCPৰ জোৰ সমদল। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশনা বাতিল কৰাৰ দাবী তুলিছে প্ৰতিবাদকাৰীয়ে। নথিপত্ৰ অবিহনে অমুছলমান বিদেশীক আশ্ৰয় দিয়াৰ বিৰোধিতা কৰিছে প্ৰতিবাদকাৰীয়ে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰসংগ উচ্ছেদ। DC, SP, DF চৰকাৰী বিষয়াক ঘণ্টা ঘণ্টা ধৰি তলব ৰাজ্যপালৰ। আৰম্ভ হৈ গ'ল ৰাজ্যপালৰ দ্বিতীয়টো একশ্যন। উচ্ছেদিত ৰঙাদলিচা পৰা বিষয়াক তলব ৰাজ্যপালৰ। সাৰি নগ'ল DC, SP, DF চৰকাৰী বিষয়া। গোৱালপাৰা আৱৰ্ত ভৱনত লানি নিচিগা সোধ।
2010 পৰা 2024 চনৰ নিয়োজিত প্ৰশাসনিক বিষয়াকো তলব হাছিলা পাইকান বেদখলে জড়িত এইসকল বিষয়া অনুমতি অবিহনে বেদখলৰ সময়ত বনাঞ্চলত নলাদলিচা পৰাৰ অভিযোগ উত্থাপন হৈছে। যোগান ধৰিছিল চৰকাৰী আঁচনিৰ পৰা শিক্ষা ব্যৱস্থালৈ 5ৰো অধিক বিভাগীয় চৰকাৰী বিষয়াক সোধা পোছা পাঁচৰো অধিক বিভাগীয় চৰকাৰী বিষয়াক সোধা পোছা ৰাজ্যপালৰ মুখ্য সচিবৰ নিৰ্দেশত গোৱালপাৰাত হ'ব শুনানি। উচ্ছেদিতৰ পৰা অভিযোগ লোৱাৰ পাছত সচিবৰ একশ্যন। বেদখলৰ সময়ত বনাঞ্চলত কেনেকৈ লাভ কৰিছিল চৰকাৰী আঁচনি এই প্ৰশ্ন উত্থাপন হৈছে। খোৱাপানী বিদ্যুৎ সেৱা শিক্ষানুষ্ঠান কোনে নিৰ্মাণ কৰিছিল, কাৰ নিৰ্দেশত এইসমূহ লাভ কৰিছিল উচ্ছেদিতই? সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব নিয়োজিত চৰকাৰী বিষয়াই। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। সকলো মুছলমানক বাংলাদেশী হিচাপে জ্ঞান কৰে হিমন্ত বিশ্ব শৰ্মা বিৰুদ্ধে এই অভিযোগ মাহমুদ মাদানীৰ। জমিয়ত উলেমা ই হিন্দৰ সভাপতি মাহমুদ মাদানীয়ে ভাৰতত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলি থকা উচ্ছেদ অভিযানক সমৰ্থন আগবঢ়াই কয় যে কোনো বিদেশী বা বাংলাদেশী নাগৰিক দেশত থাকিব নালাগে। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন মুছলমানক বাংলাদেশী হিচাপে জ্ঞান কৰা বুলিও সমালোচনা কৰে মাদানীয়ে। কোনো বাংলাদেশী বিদেশী ভাৰতত থাকিব নালাগে। তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন মুছলমানক বাংলাদেশী হিচাপে জ্ঞান কৰিছে। তেওঁ মোক বাংলাদেশলৈ পঠোৱাৰ কথা কৈছে, যিয়ে তেওঁ মানসিকতা প্ৰকাশ কৰিছে। তেওঁ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে তেওঁ ন্যায়িক আৰু মই শূন্য। এইদৰে এক সাক্ষাৎকাৰত মাদানীয়ে কয়। তেওঁ উল্লেখ কৰে যে নিৰ্বাচনৰ পূৰ্বে অসমত বলপূৰ্বক উচ্ছেদ চলি আছে। ইফালে এই বিষয়ত উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা মানি চলা হোৱা নাই। নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ পৰা সাধাৰণ মানুহৰ দৃষ্টি আঁতৰোৱাৰ চেষ্টা কৰা বুলি অসম চৰকাৰক সমালোচনা কৰে মাদানীয়ে। অসমত ইচ্ছাকৃতভাৱে উচ্চতম ন্যায়ালয়ে নীতি নিৰ্দেশনাক আওকাণ কৰি নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে বলপূৰ্বক উচ্ছেদ কৰা হৈছে। তেওঁলোকে অসম চৰকাৰে নিবনুৱা সমস্যা দুৰ্নীতিৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাটো নিবিচাৰে আৰু প্ৰকৃত বিষয়ৰ ওপৰত দৃষ্টি আঁতৰ কৰিব বিচাৰে। তেওঁলোকে এইটো এটা বিশেষ সম্প্ৰদায়ৰ বিষয় কৰি ল'ব বিচাৰে আৰু তেওঁলোকৰ অসম চৰকাৰৰ বিৰুদ্ধে মোৰ অভিযোগ এইটোৱেই আছিল। গাইডলাইন অনুসৰণ কৰি এই অভিযান চলাব লাগে। বাংলাদেশীক বিতানৰ প্ৰক্ৰিয়া চলি আছে, যিটো উচ্ছেদ এলেকাত মানি চলা নাই, তেওঁ কয়। মাদানীয়ে বৰ্তমান সময়ত ৰাজনৈতিক পৰিভাষাৰ স্তৰকো সম্বোধন কৰে। তেওঁ কয় যে এই বিষয়সমূহ বৰ্তমান গুৰুত্বপূৰ্ণ নহয়, আনকি প্ৰধানমন্ত্ৰী মোদীয়েও গুৰুত্ব নিদিয়ে। তেওঁ কয়, আমি সকলোৱে সংযম কৰা উচিত। প্ৰধানমন্ত্ৰীয়েও ইয়াৰ প্ৰতি গুৰুত্ব নিদিয়ে, আনকি প্ৰধানমন্ত্ৰী এই বিষয়ে সচেতনো নহয়। ইয়াৰ পূৰ্বে মৌলানা মাদানীয়ে অসম ভ্ৰমণ কৰি চৰকাৰৰ এই উচ্ছেদ প্ৰক্ৰিয়াৰ বিৰুদ্ধে মাত মাতিছিল আৰু ইয়াক দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক বুলি অভিহিত কৰিছিল। ৰাজ্যত উচ্ছেদ অভিযান চলি আছে। ইয়াক যি ধৰণে কৰা হৈছে সেয়া দেখি দুখ লাগে। যদি আপুনি ভ্ৰমণ কৰে আৰু এয়া চাই ব্যৱস্থাটো দেখিলে আপোনাৰো দুখ লাগিব। বিশেষকৈ এটা ব্যৱস্থাৰ অধীনত সম্প্ৰদায় আৰু দেশ গঠন হোৱাটোৱে মোক কষ্ট দিছিল। যদি ব্যৱস্থা উলংঘা কৰি কোনো কাম কৰা নহয়, যদি ইয়াক উপেক্ষা কৰি ভৰিৰে মোহাৰি পেলোৱা হয়, তেন্তে সেয়া দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক। ইয়াক যিমানেই গৰিহণা দিয়া হয় সিমানেই কম বুলি সংবাদ মাধ্যমক সম্বোধন কৰি মাদানীয়ে এইদৰে মন্তব্য কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানীৰ দাবীক খণ্ডন কৰে। মুখ্যমন্ত্ৰী শৰ্মাই মাদানী কোন? মাদানী ঈশ্বৰ নেকি? কংগ্ৰেছত থকালৈকে মাদানীৰ সাহস আছিল। বিজেপিৰ সময়ত মাদানীৰ সাহসৰ কোনো প্ৰমাণ নাই। বেছি কৰিলে মাদানীক জেললৈ পঠিয়াই দিম। মই মুখ্যমন্ত্ৰী, মাদানী নহয়।